हेलो एवरीवन वेलकम टू रुमिजाखলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। এতিয়া গাড়ীৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছো আৰু গৈ আছো ৰাতিপুৱা 6:30 বজাত অৰুণাচললৈ বুলি নামৰূপৰ পৰা। যোৱাটো ব্লগ যদি চাইছে গম পাইছে নিশ্চয় যে আমি বুকাখাত টু নামৰূপ যোৱাৰ যেটো জাৰ্নি আছিল হেতু মই আপোনালোকৰ লগত শেয়াৰ কৰিছিলো। আৰু এতিয়া 6:30 বাজিছে ৰাতিপুৱা আৰু আমি অৰুণাচললৈ বুলি যাত্ৰা আৰম্ভ কৰি দিলো। দিনটো ক'ত যাওঁ কি কৰো দেখাই থাকিম, চাই থাকিব। हेलो बेबी आही टिंगराई पालुही और ये पूरा टोपनी व्यस्त गोटे पेकिंग ठंडा और ध्रुव एकदम नेकेड रही ना ध्रुव आम स्टिल बडी ध्रुव आसलते शुई थका मैं उठाई लै गुसि आहिलो ब्लेंकेटखन दी थैसो किन्तु सेखनो हि नलय बाकी कापोर कानि नाइ एतिया गय एओर लगर एजনৰ ঘৰত সোমামগে তাতে গৈ ইয়াক অলপ খুৱাই বৈ আমি তাতে খাই বৈ লম। আৰু এটা পাৰ্টি আহি আছে আমাৰ লগত যাব এওৰে লগৰ হয় শিৱসাগৰৰ পৰা আহি আছে তো হিহঁতো তালৈকে যাব তাতে গোটেইখিনি লগ হৈ পেলাই তাৰ পৰা যামগে আৰু ধ্ৰুৱক তাতে ড্ৰেছ কৰাম সেইটো কাৰণে এনেকৈ লৈ আহিছোঁ আৰু মইতো ড্ৰেছ কৰিয়ে আহিছোঁ বাৰু দেখিব পিছত ভালকৈ এওঁ গৈছে মিঠাই ল'বলৈ লগৰজনৰ ঘৰত সোমামগৈ সিহঁতৰ ঘৰ এইখিনিতে ক'ৰবাত তো সেয়াই দেখাই থাকিম ভিডিঅ'টো পিছৰখিনি চাই থাকিব আপোনালোকে আৰু বিষয়ে জনাব কেনেকুৱা লাগিলে। নতুনটা ভিডিঅ' আকৌ ষ্টাৰ্ট কৰিছোঁ আজি অলপ ফুৰিম বুলি আহিছোঁ অৰুণাচলৰ ফালে তো সেয়াই চাই থাকিব ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। ডিগবৈ সঞ্জীৱ দাহঁতৰ ঘৰত ভাত পানী খাই মেলি অলপ দেৰি ৰেষ্ট কৰি মেলি এতিয়া আমি যাবলৈ ওলালোঁ। আমাৰ লগতে তুলিকা আৰু তিলক দাও যাব তো যোৱাৰ আগতে ভাবিলোঁ গোটেইখিনি একপি ফটো উঠি লওঁ চ' সেয়াই আৰু ভাত পানী খাই বৈ মেলি এতিয়া আমি ওলাই দিলোঁ। তাৰ পৰা আমি আমাৰ গাড়ীত গৈছোঁ আৰু তিলক দাহঁতি নিজৰ গাড়ীত গৈ আছে, লগত সঞ্জীৱ দা আহিছে। সীমা নাই অহা মানে সঞ্জীৱ দাৰ ৱাইফ, কাৰণ তাই কেঁচুৱা এটা আছে অকণমানি এবছৰো হোৱা নাই তো সেইকাৰণে তাই আহি পেলাই অকণমান বেয়া পালে আৰু হয়ো ইমান দূৰ আচলতে সম্ভৱো নহয়। আৰু আহি আপাৰ আছামৰ ফালে এইটো বস্তু বিশেষ মানে আকৰ্ষণীয় বস্তু যে চাহ বাগান তো ভাবিলোঁ আপোনালোককো অকণমান দেখাই দিওঁ যিহেতু আপাৰ আছাম বুলি ক'লে চাহ বাগান বিখ্যাত। আমি আচলতে তিনিচুকীয়া ডিগবৈ হৈ পেলাই এনেকৈ গৈছোঁ অৰুণাচললৈ তো সেইটো ৰুট মই বৰ বিশেষ নাজানো চিনিও নাপাওঁ আৰু গৈ পোৱা নাই আগতে। আহি আমি বৰ্ডাৰ পালোহি মানে বৰ্ডাৰ ক্ৰছে কৰি দিলোঁ অলৰেডি। গাড়ীকেইখন বৰ্ডাৰ ভিতৰলৈ সোমাব দিলে কিন্তু পাছ বনাব লাগিব তো পাছ বনাবলৈ গৈছে এওঁলোক গাড়ীৰ কাগজ পত্ৰ আৰু কিবা ID চাইডি তেনেকৈ চাইছে সেইখিনি চাই মেলি পাছ দিব আৰু কিন্তু গাড়ীকেইখন সোমাব দিলে তেওঁ গৈছে। তাৰপিছত আমাৰ লগত অহা তেখেতৰো মানে লগৰজনী গৈছে তো সেয়াই অকণমান ৰখি আছোঁ। তাৰপিছত আকৌ একেবাৰে জেগাতে লগ পামগৈ তো চাই থাকিব ভিডিঅ'টো। এওঁলোকে পাছ বনাই আছে আৰু সেইডাল যে লাঠি এডাল দাং খাই আছে দেখিছেনে সেইডালে হৈছে অৰুণাচল আৰু আছামৰ বৰ্ডাৰ। আমি পাৰ হৈ বহুত দূৰ আগুৱাই আহিলোঁ কিন্তু পাছ যিহেতু লাগিবই কম্পালচৰি হয় তো বনাই আছে। আৰু পিছফালে এইখন তিলক দাহঁতৰ গাড়ী। আৰু বহুত দূৰ জাৰ্ণি কৰি ঘেগেলা মেগেলা ৰাস্তাই গৈ এতিয়া আমি পালোঁগৈ চৌখাম নে কিবা জেগাটুকুৰাৰ নাম মই ভালকৈ নাজানো কিন্তু ইয়াত আছে ড্ৰিংকিং ৱাটাৰ প্ৰজেক্ট এটা আৰু এয়া টিকেট কাটি হৈ গ'ল। আমি এতিয়া সোমাই গৈছোঁ ভিতৰলৈ বুলি। বৰ ধুনীয়া জেগাটুকুৰা আৰু চবফালে এনেকৈ পানীৰ ফাউণ্টেইন আছে চাই বহুত ভাল লাগিলে। আৰু এখন পাৰ্ক আছে যিখন আমাৰ ইহঁত তিনিটাৰ মানে একদম এট্ৰেকশ্যনৰ পইণ্ট হৈ গ'ল। তিনিওটা অদিতি তিলক দা তুলিকাৰ ছোৱালী আৰু আমাৰ ইহঁত দুটা ইমানেই খেলিছে ৰ'দটো বহুত বেছি চোকা তথাপিও সিহঁতি খেলিবলৈ এৰা নাই, খুব বেছিয়ে ফূৰ্তি কৰিছে সিহঁতি। চব গৰম এতিয়া গৰমেই হ'ব ইচ একদম আচলটোহে ধৰিছেগৈ গৈ উঠা এইটো কি হয় বল এই বল খেলা এই ইয়াত এই জোলনা খেলগে যা শুনবি না তই শ্লাইডত উঠিলে ভাইটিও শ্লাইডত উঠিবগৈ টিকা গৰম হৈ যাব ৰ'বা তুমি অকলে নোৱাৰা বহি দিয়া
ভাল লাগিলে নে বুঢ়ী হলি তই উঠিবলৈ সময় নাই পাৰিছে যে আগতে কিমান ষ্ট্ৰং বেটা গোটেই কাপোৰ চেচ হ'ব সিহঁতৰ কাৰণে আনিলো মেইনলি ইহঁতি এইটো হেৰি নাপাব ন পৰিৱেশ এই বাচ্চাকেইটা লোকেল ভাল লাগিছে নে সেইটো ককাই পাৰ্কখনত ইহঁতৰ লগতে আমি দুজনীও পূৰা এনজয় কৰিলোঁ ঝুলনা খেলি আৰু ইহঁতে সঁচাকৈ বহুত বেছি ভাল পাইছে খুব এনজয় কৰিছে তিনিওটাই আৰু সৰু ল'ৰা ছোৱালী আচলতে সেইটোৱেই পাৰ্ক চাৰ্ক পালে সিহঁতি খুব বেছি ভাল পায় খেলিবলৈ তাতে আৰু লোকেল ল'ৰা ছোৱালীও আছিলে এইটোৱে ভাল লাগিছে ধ্ৰুৱৰ চিছ' খেলিবলৈ ইচ্ছা কিন্তু ইহঁতি ডাঙৰকেইটাই এটাক লগ দিয়া নাই অদিতি ভাগে টুকটুকৰ ভাগে খেলি আছে দুইটাই এয়া ঝুলনা খেলি আছে তো আমৈকে তাক সেইকাৰণে খেলাইছে ঐ শুনমই না ক'ত উঠি দেখালি ভাইটি গৈছে পিছে পিছে শুনমই তুমি নোৱাৰা গুচি আহা এইফালে এইখিনি অকণমান মৈদাম টাইপত এনেকৈ ওখকৈ দিয়া আছে চব গ্ৰাছবোৰ কাৰ্পেট গ্ৰাছ পাৰা আছে এইফালেও ষ্টেপ নিচিনা আছে আৰু এইডোখৰ খুব আন্দাজ ষ্টেজ হ'ব সম্ভৱ ৰাতি বা দিনত কেতিয়াবা কিবা স্পেচিয়েল থাকিলে সম্ভৱ প্ৰগ্ৰাম হয় ইয়াত আৰু এইপিনে ষ্টেপ যিকেইটা বনাই থোৱা আছে তাতে হয়তো মানুহ বহি চায় মানে দেখাত তেনেকুৱাই লাগিলে কোনো কোৱা নাই বাৰু আমি আইডিয়া কৰিছোঁ আৰু এইবোৰ চব কাৰ্পেট গ্ৰাছ হয় আৰু ধ্ৰুৱক মানে সেইখিনি বগাই ফুৰিব লাগে ইহঁত দুটাক বগোৱা দেখিলে তো সি অকলে যাবলৈ বিচাৰিছিলে মই ভাবিলোঁ যে অকলে যোৱাতকৈ ময়ে লগত গৈ দিওঁ তো তাক একপাক গোটেই ষ্টেপকেইটা ওপৰেদি ঘূৰাই আনিছোঁ ইমান মুকলি জেগাডোখৰ দেখিবলৈ ইমানেই ধুনীয়া মুকলি দেখি মানে সিহঁতে খুব ভাল পাইছে দৌৰি ফুৰিবলৈ পাইছে নিজৰ ইচ্ছামতে খোলা মনেৰে ল'ৰা ছোৱালীকনো আৰু কি লাগে সেয়াই লাগে তো একদম হাতত মানে ধৰিবলৈ নিদিয়ে সি নিজেহে যাব লাগে কিন্তু ইমান ওখ জেগাবোৰ বগাবও নোৱাৰে তো জেগাই মই ক'ৰবাত ধৰি দিছোঁ তাক ঠাই টুকুৰা সঁচাকৈ বৰ ধুনীয়া মানে দেখি খুব ভাল লাগিলে মনটো এখন পাৰ্ক হয় আৰু ৱাটাৰ প্ৰজেক্ট আছে ইয়াত সিহঁতি খেলি খুব বেছি ভাল পাইছে ধ্ৰুৱৰটো ক'বই নালাগে একদম পূৰা ফূৰ্তি কৰিছে না বেটা ভাল লাগিছে তোমাৰ ভাল শুনমনে কেনেকুৱা লাগিছে আমেজিং লাগিছে খালি ৰ'দ বহুত বেছি ৰ'দ একদম আৰু এতিয়া দুপৰীয়া পূৰা 1:30 বাজিছে না 1:30 ৰাস্তাটো সাংঘাতিক বেয়া কি মানে আহি আমনি লাগি গৈছিলে খঙো উঠি গৈছিলে ইমান বেয়া ৰাস্তা কিন্তু ইয়াত আহি পাই বহুত বেছি মজা লাগিছে কাৰণ জেগাডোখৰ সঁচাকৈ বহুত বেছি ধুনীয়া কি নাম কয় মই সেইটোৱে নাই জানা কি কয় জানো জেগাটুকুৰাৰ নাম কি মই নাজানো কিন্তু ড্ৰিংকিং ৱাটাৰ প্ৰজেক্ট বুলি লিখা আছেনে অৰুণাচল জল সংকল্প কাণত কিবা সোমাব আকৌ পৰি দিলে নকৰিবা তুমিও শুবা নেকি দাদা নিচিনা ঐ গুচি যাবাগে
ফটো বহুত বাজনে কি হয় ফার্স্ট টাইম কিবা এটা কোৱা চবেই অদিতি কেনেকুৱা লাগিছে আহি ভাল লাগিছে ন ভাল লাগিছে ন ভাল লাগিছে বহুত ভাল লাগিছে চাগে জেগাটো মা কাটি গৈছে মা কি ধনিয়া ধনিয়া সেইবোৰ ধনিয়া নহয় মজা লাগিছে দেই কমেও 2 ঘণ্টা 2.5 ঘণ্টামান সময় আমি তাত বহি থাকিলোঁ আৰু অলপ চলপ কিবা কিবি ড্ৰিংক চিংক খালোঁ বিশেষ হেভি একো খোৱা নাই কাৰণ আমি ইয়াৰ পৰা গৈ এতিয়া বেলেগত আকৌ খাবলৈ সোমামগৈ চ' বহি মেলি এনজয় কৰি মেলি এতিয়া এইফালে আমি যাবলৈ ওলাইছোঁ গেটেদি ওলালোঁ আৰু এই ওলাই মেলিও অলপ এইখিনিতে ফটো ছেশ্যন কিবা কিবি হ'ল ঠাইটুকুৰা সঁচাকৈ বহুত বেছি ধুনীয়া ৰাস্তাটো যিমান বেয়া ঠাইটুকুৰা তাতকৈ বেছি ধুনীয়া আৰু এইটো এইফালেদি এনেকৈ মেইন ৰাস্তাদি নামি আহিব লাগে আৰু তাৰ পৰা আমি উভতি গুচি আহিলোঁ মানে আসামৰ দিশে আকৌ উভতি গুচি আহিলোঁ কিন্তু অসমলৈ এতিয়াও নোসোমাওঁ কাৰণ ইয়াত ফুৰিবলৈ চাবলৈ আৰু কিবা কিবি বাকী আছে সেইবোৰ চাম কিন্তু তাৰ আগতে হ'ব পেট পূজা তো পেট পূজা কৰিবলৈ এয়া আহি পালোঁ আমাৰ ধ্ৰুৱক দেখিছেনে কেনেকৈ গৈ আছে আগে আগে কাৰো লগ নালাগে আৰু গাড়ী চব ইয়াত এখন ৰিজৰ্টত আহিলোঁ এইখন হৈছে 7 কিলোমিটাৰ ৰিজৰ্ট বিৰাটেই ধুনীয়া ৰিজৰ্ট মানে একদম দেখিলে মানে চাই থাকিম লাগে চ' ৰিজৰ্টখনত আহিলোঁ অলপ এনজয় কৰোঁ ইয়াতো এয়া পানীত নামিবও পাৰি আৰু ছাইডত বহি ভৰি দি যে থাকে তলত মানে পানীত ভৰি সোমোৱাই বহি ধুনীয়াকৈ থাকিব পাৰি চ' এনজয় কৰিম ইয়াতো কিন্তু সেইখিনি এনজয়মেণ্ট মই আজিৰ ভিডিঅ'টোত আপোনালোকৰ লগত শ্বেয়াৰ নকৰোঁ কাৰণ বহুত বেছি দীঘলীয়া হৈ যাব তেনেকৈ হ'লে তো পৰিৱেশটো অকণ আপোনালোকক দেখাই দিছোঁ তো এইখিনি বস্তু মই নেক্সট ভিডিঅ'টোত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম তো আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ শেষলৈকে চাই থকাৰ বাবে সকলোকে বহুত বেছি ধন্যবাদ দিছোঁ চাই কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব ভিডিঅ'টোত লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব